যে গোটেই অসমত এতিয়া কঠীয়া পাৰিবৰ কাৰণেও এই মুহূৰ্তত আমাৰ পথাৰত পানী নাই। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে অসমীয়া জাতিয়ে এতিয়াও আকাশলৈ মুখ মেলি চাই থাকোঁ যে বৰষুণ দিব আৰু আমি কঠীয়া পাৰিম আৰু আমি খেতি কৰিম। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে অসমীয়া জাতিয়ে এতিয়াও বৰষুণৰ কাৰণে ভেকুলীৰ বিয়া পাতক। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা। ক'ৰবাত বৰষুণ ভেকুলীৰ বিয়া পাতিলে ক'ৰবাত বৰষুণ হয় নেকি বাৰু কওকচোন? বৰষুণ হোৱাৰ নিৰ্দিষ্ট চাইণ্টিফিক কাৰণ আছে আৰু ভেকুলীৰ বিয়া পাতিলে কি সঁচাকৈ আমাৰ সাগৰৰ পানী নদীৰ পানী কি গৰম হৈ ভাপ হৈ ওপৰলৈ উৰি যাব নেকি কওকচোন? আৰু তাৰ পৰা ডাৱৰ হ'ব নেকি কওকচোন? ডাৱৰ হৈ তাৰ পৰা আকৌ ঠাণ্ডা লাগি বতাহত ঠেকা খাই আকৌ বৰষুণ হ'ব নেকি কওকচোন ভেকুলী বিয়া পাতিলে? এইবোৰ অন্ধবিশ্বাস। অসমৰ মানুহে এইকাৰণে অন্ধবিশ্বাসত পতিত হ'বলগীয়া কৈছে যে চৰকাৰখন থকাৰ পাছতো এতিয়ালৈকে পৰিকল্পিতভাৱে কোনো এখন পথাৰত পানী যোগানৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ভাৰত স্বাধীন হোৱা আজি ৭৬ বছৰ পাৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে অসমৰ কোনো এখন পথাৰত কোনো এখন চৰকাৰে, সেয়া কংগ্ৰেছ হওক, সেয়া বিজেপি হওক, সেয়া এজিপি হওক, কোনো এখন চৰকাৰে একডৰা পথাৰত পানী যোগানৰ ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰিব পৰা নাই। এটোপাল পানী দিবলৈ বিজেপি চৰকাৰ সক্ষম হোৱা নাই। হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত আৰু অশোক সিংঘাল এতিয়া আপোনাৰ জলসিঞ্চন বিভাগৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ মন্ত্ৰী হোৱাৰ পাছত একডৰা পথাৰত একটোপাল পানী দিবলৈ সক্ষম হোৱা নাই। কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া ঢাল নাই, তৰোৱাল নাই, নিধিৰাম চৰ্দাৰ মুখত অহংকাৰ দেখুৱাই দিয়ে যে গোটেই অসমৰ কৃষি ব্যৱস্থা পৰিৱৰ্তন কৰি দিলে অতুল বৰাই। অতুল বৰাৰ কথাৰ একদম কোব দেখিলে কি দেখিব, কেনেকুৱা ধৰণৰ অহংকাৰী কথা। কিন্তু এই কৃষি বিভাগ, এই জলসিঞ্চন বিভাগ আৰু এই অসম চৰকাৰে এতিয়ালৈকে যোৱা ৭ বছৰ পাৰ হৈ গ'ল, ৮ বছৰ পাৰ হৈ গ'ল, ৮ বছৰত এডৰা পথাৰত, এক টুকুৰা পথাৰত এতিয়ালৈকে এক টোপাল পানী দিবলৈ সক্ষম হোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।